চাওক অনুপম চক্ৰৱৰ্তী, এই মুহূৰ্তত মই আছোঁ বাঘৰবাৰীত আৰু বাঘৰবাৰীৰ মই পৰিৱেশটো দেখুৱাম। অতি ভয়ানক পৰিৱেশ। এই মুহূৰ্তত এককাল একাঠু পৰ্যন্ত পানী, গতিকে কোনো ওলাই যাব পৰা অৱস্থাত নাই। পাঞ্জাবাৰী সেই অঞ্চলৰ পৰা কিছু দূৰত্বত আছোঁ। উপপথসমূহলৈ আহিছোঁ। আমি উপপথসমূহৰ সৰ্বসাধাৰণ ৰাইজৰ যি দুৰ্দশা, সেই দুৰ্দশা আমি বুজ ল'বলৈ আহিছোঁ, সমস্যা বুজ ল'বলৈ আহিছোঁ। এই মুহূৰ্তত আমি দেখুৱাইছোঁ এক ভয়ানক পৰিস্থিতি। কোনো কাৰণতেই এই স্থানৰ লোকসকলে বাহিৰলৈ ওলাই আহিব পৰা নাই, ঘৰৰ ভিতৰতেই আবদ্ধ হৈ থাকিবলগীয়া হৈছে। গতিকে আমি এই মুহূৰ্তত গ্ৰাউণ্ড জিৰ'ত আহি উপস্থিত হৈছোঁ, সৰ্বসাধাৰণ ৰাইজৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ। বাইদেউ, আপোনাৰ ঘৰত পানী হৈছে? ঘৰত পানী হোৱা নাই, ৰাস্তাটোত হৈছে। এই মানে মই ফাৰ্মাচী ইমাৰ্জেঞ্চি যাবই লাগে, এতিয়া এই পানীত কেনেকৈ যাওঁ সেইটোৱে। মেডিকেল যাব আপুনি? কোনোবা মোৰ মাৰ মেডিচিন আনিবলৈ, তেওঁ লাঞ্চৰ প্ৰব্লেম, ৰেগুলাৰ মেডিচিন দৰকাৰ হয়। এই মুহূৰ্তত দেখুৱাইছোঁ সৰ্বসাধাৰণ ৰাইজ এই মুহূৰ্তত কৈছে তেওঁলোকে যে ফাৰ্মেচীলৈ যায় তেওঁলোকে ঔষধ আনিবলৈ, কিন্তু এই অৱস্থা কেনেকৈ ওলাই যায়। SDRF NDRFত তেওঁলোকে ফোন কৰিলে, যোগাযোগ কৰিলে 3মান বজাতে বিয়লিৰ, কিন্তু এই মুহূৰ্তলৈকে প্ৰশাসনৰ কোনো লোক আহি ইয়াত উপস্থিত হোৱা নাই। গতিকে এক ভয়ানক পৰিস্থিতি আমি দেখুৱাইছোঁ। গ্ৰাউণ্ডত আমি আহি দেখুৱাইছোঁ কেনেকুৱা এটা পৰিৱেশ পৰিস্থিতি আমি দেখুৱাইছোঁ, ভয়াৱহ হৈ পৰিছে এই মুহূৰ্তত। কিমান সময়ৰ পৰা পানী? আজি 11টালৈ পানী নাছিল আৰু দিনৰ 11 বজাৰ পিছত ইয়াত পানী হৈছে, হঠাৎ পানী হৈছে। আমি আচৰিত, ইয়াতে আগতে এনেকুৱা পৰিস্থিতি হোৱা নাছিল। আজি আপোনাৰ এই ৱালখন যে দেখিছে, আৰ্মি ৱালখন এইখন ভাঙি গৈছে। আপোনাৰ এইখন ভাঙি গৈছে আৰু এতিয়া ইয়াৰ আপুনি য'তে যায় মানুহৰ ঘৰত পানী উঠিছে। এক অকাললৈ পানী উঠিছে। আপোনাৰ গল পাইছে কিছুমান এই আগত আপোনাৰ। গতিকে এক মানে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু মই ভাবোঁ যে ইয়াত মানে কিবা এটা ব্যৱস্থা কৰিব লাগে। এতিয়া ইয়াত কোনো নাওৰ ব্যৱস্থা কৰিব লাগে। আমি নাওৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰিছোঁ। আৰু ইয়াত বহু মানুহ ৰাতিপুৱাৰ পৰা ইয়াত পৰিছে। ইয়াত মেৰামতিৰ কাম চলি আছে। এই গজাল, ৰড আদি ৰাস্তাত পৰি আছে। গতিকে বহুতে উজুতি খাব লগা হৈছে। এই গজালে বিন্ধিছে, পৰিছে। গতিকে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰুক্মিণী গাঁৱৰ মানুহে কান্দি কান্দি ভাগৰি পৰিছে। এতিয়া আকৌ বাঘৰবৰীয়া নতুনকৈ কান্দিবলৈ আৰম্ভ কৰিছে। এই পানীত সকলো একাকাৰ আৰু পথ ঘাট সকলো একাকাৰ হৈ পৰিছে। আচলতে যিকোনো মুহূৰ্ততে ইয়াত দুৰ্ঘটনা হোৱাৰ কিন্তু পূৰ্ণ প্ৰথমবাৰ পানী আহিছে বুলি উল্লেখ কৰিছে তেওঁলোকে। আজি ভিতৰলৈ আমি যাবলৈ চেষ্টা কৰিম। কিছুমান ভিতৰলৈ গৈ সৰ্বসাধাৰণ ৰাইজৰ ঘৰৰ ভিতৰত কেনেকুৱা এটা পৰিৱেশ আমি সেই দৃশ্যাংশ দেখুৱাম যে ভিতৰত পানী এই মুহূৰ্তত সোমাইছে। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ। এই মুহূৰ্তত আমি আছোঁ এই স্থানত দেখুৱাইছোঁ। বাঘৰবাৰীৰ পৰা আমি এই পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আমি সেই দৃশ্যাংশ আমি দেখুৱাইছোঁ আৰু ভিতৰলৈ আমি গৈ কিছু সমস্যাৰ বুজ ল'ম। কেনেকুৱাকৈ আচলতে এই পানীয়ে এক ভয়াৱহ ৰূপ লৈছে। এককাল পৰ্যন্ত পানী এই মুহূৰ্তত আমি দেখুৱাইছোঁ। ভিতৰলৈ যাব পাৰোঁ নাই এই মুহূৰ্তত, কিন্তু আমি যিমান দূৰ পাৰোঁ সিমান দূৰ চেষ্টা কৰিম। কি পৰিস্থিতি, সৰ্বসাধাৰণ ৰাইজ কেনেকৈ আচলতে ভুগিবলগীয়া হৈছে, গুৱাহাটী মহানগৰবাসীয়ে উপপথৰ পৰিস্থিতি অতিবাহিত কৰিবলগীয়া হৈছে, এই সমস্যাসমূহ আমি লৈ আহিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত দেখিছোঁ আমি সুকল্যাণ আগলৈ যাব নালাগে, গাঁত থাকিব পাৰে, উন্মুক্ত নলা থাকিব পাৰে। সুকল্যাণ আগলৈ যাব নালাগে, তুমি তাৰ পৰা দেখুওৱা। তাৰ সমান্তৰালভাৱে আমি ক'ব লাগিব যে এই পথছোৱাটো কিন্তু একাঠু পৰ্যন্ত পানী হয়। আমি আগুৱাই যাম, কেনেকৈ তেওঁলোকে বসবাস কৰিছে আমি সেই দৃশ্যাংশ দেখুৱাম। সুকল্যাণ আগুৱাই যাব নালাগে, তাৰ পৰা দেখুওৱা উন্মুক্ত নলা হ'ব পাৰে। নিশা ক'ত হ'ব? হয় হয়, চাওক উন্মুক্ত নলা কাষত আমি যাব নোৱাৰোঁ। কাষত কাৰণ নলা আছে, নলাসমূহ পানীৰে সম্পূৰ্ণ একাকাৰ হৈ গৈছে। গতিকে যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, যিকোনো মুহূৰ্তত মানুহৰ প্ৰাণ যাব পাৰে। SDRFক খবৰ দিয়া হৈছে। বিস্তীৰ্ণ অঞ্চল নহয়, কিন্তু SDRFে এই মুহূৰ্তলৈকে SDRFৰ বাহন স্পীড বোট এই অঞ্চলত ঘূৰা নাই। তেওঁলোকে পুৱাৰ পৰা একো খোৱা নাই, কাৰণ সাহায্য দিবলৈ কোনো অহা নাই। সাহায্যৰ কথাও আছে। গতিকে ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। তেওঁলোকে নিশাটো ক'ত থাকিব? বিদ্যুতো নাই, কাৰেণ্টো নাই। গতিকে এই সময়ছোৱাত প্ৰশাসনে তেওঁলোকক সহায়ৰ হাত আগবঢ়াব লাগে। গতিকে দেখুৱাইছোঁ কেনেকুৱা এটা সমস্যা, কেনেকুৱা এটা পৰিৱেশৰ তেওঁলোকে সন্মুখীন হৈছে। আমিও বিপদসংকুল এই পথত আমি যাত্ৰা কৰিছোঁ। আমিও তেওঁলোকৰ সমস্যাসমূহ গ্ৰাউণ্ডত আহি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে এক ভয়াৱহ পৰিস্থিতি এই মুহূৰ্তত দেখুৱাইছোঁ। এই স্থানৰ পৰা আমি দেখুৱাই আছোঁ যে পোনপটীয়া সম্প্ৰচাৰত আমাৰ সহযোগী কেমেৰা পাৰ্চন আছে দীপাংকৰ শৰ্মা দেখুৱাইছে। দাদা, ভিতৰৰ পৰিৱেশটো কেনেকুৱা? বাহিৰৰ আমি দেখি আছোঁ, ভিতৰৰ পৰিৱেশটো বহুতেই বেয়া একদম। আজি হঠাৎ এনেকুৱা হৈছে, ৰাতিপুৱা পানী এক টোপো নাছিল ইয়াতে,
হঠাৎ ক'ৰ পৰা পানী আহি গ'ল পানী আহি বিভীষিকাৰ সৃষ্টি কৰি দিছে আগতে কোনোদিনা পানী নহয় 15-20 বছৰ হ'ল মই ইয়াতে থাকা আজিলৈ কোনো এনেকুৱা পানী হোৱা নাই অলপ কেতিয়াবা হয় জাষ্ট 2 ঘণ্টাত গুচি যায় আজি কিন্তু বেছি হৈছে আৰু কোনোদিনে ইয়াত পানী নহয় স্থানীয় লোকসকলে কৈছে কোনোদিনে পানী নহয় বিগত 20 বছৰ হ'ল কোনোদিনে ইয়াত পানী নহয় কিন্তু হঠাৎ কিয় পানী হ'বলগীয়া হ'ল সেয়াহে আচলতে চিন্তনীয় বিষয় এটা বাসগৃহৰ ভিতৰলৈ আমি যাবলৈ চেষ্টা কৰিম তেওঁলোকৰ আচবাব সকলো পানীৰ তলত এই মুহূৰ্তত বাসগৃহটো পানীৰ তলত তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম গতিকে আমি অনুপম চক্ৰৱৰ্তী ক'বলৈ বিচাৰিছোঁ যে অতি ভয়ানক গুৱাহাটীৰ পৰিস্থিতি অতি ভয়ানক আমি বানেগৰকা অঞ্চলসমূহলৈ কাষলৈ যাওঁ আমি বিভিন্ন সময়ত তেওঁলোকৰ কথা আমি কওঁ বা মটাৰী চিগা অঞ্চলসমূহলৈ যাওঁ কিন্তু এই মুহূৰ্তত এইখন স্মাৰ্ট চিটি বুলি ক'ব খোজা চৰকাৰে বানমুক্ত গুৱাহাটীৰ প্ৰতিশ্ৰুতি দিয়া এইখন প্ৰকৃত গুৱাহাটী মহানগৰীত আছোঁ আৰু এটা বাসগৃহ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ অতি ভয়ানক পৰিস্থিতি ইয়াত এই বাসগৃহটোৰ ভিতৰলৈ আমি ক্ৰমান্বয়ে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছোঁ অতি ভয়ানক পৰিস্থিতি আমি দেখুৱাইছোঁ কেনেকৈ তেওঁলোকে নিশাটো পাৰ কৰিব সেয়াহে আটাইতকৈ ডাঙৰ বিষয় কিয়নো এই স্থানত কোনোদিনা পানী হোৱা নাই বিগত 20 বছৰে এই স্থানত তেওঁলোকে আছে পানী হোৱা নাই কিন্তু এই মুহূৰ্তত আমি দেখুৱাইছোঁ ঘৰৰ ভিতৰত তেওঁলোকে কেনেকৈ আবদ্ধ হৈ থাকিবলগীয়া হৈছে দীপাংকৰ শৰ্মাই এই মুহূৰ্তত দেখুৱাইছে অতি ভয়াৱহ পৰিস্থিতি এয়া এটা বাসগৃহৰ দৃশ্য আমি এই দেখুৱাইছোঁ অতি ভয়াৱহ এটা পৰিৱেশ পৰিস্থিতি আমি দেখুৱাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ আছে এয়া পশুধন আমি দেখুৱাইছোঁ এটা কুকুৰ এই মুহূৰ্তত ভয়াৱহ বাইদেউ কেতিয়াৰ পৰা আগতে পানী হয় নাই এইটো কথা কেতিয়া কোনোদিনে নহয় আজিহে হৈছে দুপৰীয়াৰ পৰা হঠাতে মই ভাত ৰান্ধি থাকোঁতে এই কাম কৰা মানুহজনীয়ে কৈছে ৰাস্তাত পানী আহি পেলাই এই মঞ্জি ওচৰৰ ল'ৰাটোৰ ৱাইফে ফোন কৰিছে বৌ ৰাস্তাত পানী আপোনালোকৰ তাত গৈ আছে আহি চাওঁ যে হৰকৈ পানী কাৰেণ্ট নাই নিশাটো কেনেকৈ কটাব কাৰেণ্ট এতিয়া ইনভাৰ্টাৰটো ফোন কৰি দিছোঁ কাৰেণ্টটো নাই পানীৰ কাৰণে এইফালে মা দেউতা বুঢ়া বুঢ়ী মই ক'ত থওঁ কি কৰোঁ মানে উপায় নাইকিয়া হৈছে এতিয়া এইফালে বাইদেউতো আহিব নোৱাৰে ৰাস্তা ঘাট পানী এয়া আমি দেখুৱাইছোঁ অনুপম আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিছোঁ কিন্তু আন্ধাৰ ভিতৰত আমি যাব নোৱাৰিম আমিও সঁজুলি আনিব পৰা নাই আমি লাইট আনিব পৰা নাই কিয়নো এককাল পৰ্যন্ত পানী আমি লাইভ মেচিন লগত লৈ আহিছোঁ আৰু দেখুৱাইছোঁ এয়া গুৱাহাটী মহানগৰীৰ প্ৰকৃত ছবিখন দেখাইছোঁ একাঠু পৰ্যন্ত এই মুহূৰ্তত তেওঁলোকে নিশাটো ক'ত বাঘৰ পৰীৰ অৱস্থা ধৰিবলৈ এই মুহূৰ্তত প্ৰশাসন সুকল্যাণ দেখুৱাই যোৱা সুকল্যাণ চুকে কোনে দেখুৱাই যোৱা মই ব্যাখ্যা দি আছোঁ এয়া বাঘৰ পৰীৰ অৱস্থা চাওক ৰাজধানী গুৱাহাটীৰ এক্সক্লুচিভ ভিজুৱেল বাঘৰ পৰী আজি বহু বছৰ 15-20 বছৰ তেওঁলোকে এই ধৰণৰ পানী দেখাই নাই প্ৰথমবাৰৰ বাবে ক'ৰ পৰা পানী আহিল জানো সমগ্ৰ বাঘৰ পৰীত সুকল্যাণে এফালৰ পৰা দেখুৱাই গৈছে কি ধৰণে পানী সুকল্যাণ তোমাৰ সতীৰ্থক পানী দেখুৱাই যাব দিয়া বিভিন্ন ঠাইৰ মই বৰ্ণনা কৰি আছোঁ এটা বিস্তীৰ্ণ অঞ্চলত ভয়াৱহ ৰূপত পানী SDRFক অনুৰোধ জনাইছোঁ যিকোনো দুৰ্ঘটনা হ'ব পাৰে প্ৰথমবাৰৰ বাবে NKTV তাত সোমাইছেগৈ এখন নাওৰ ব্যৱস্থা কৰিব লাগে যিকোনো ভয়াৱহ দুৰ্ঘটনা হ'ব পাৰে এই অঞ্চলটোৰ ঘৰৰ ভিতৰত পৰ্যন্ত পানী সোমাইছে কিমান বেছি পানী আপোনালোকে মন কৰক প্ৰথমবাৰৰ বাবে NKTV গৈ তাত প্ৰৱেশ কৰিছে চুকে কোণে সুকল্যাণ সোমাই গৈছে দুইফালে নলা আছে তাৰ মাজত পানী আৰু পানী চাৰিওফালে এয়া লোকে দেখুৱাই আছে কিমান পানী সুকল্যাণ তেখেতসকলে আৰু কি ক'ব খোজে কেতিয়াৰ পৰা এইটো আৰম্ভ হ'ল হয় চাওক মই তেওঁলোকৰ পৰা বুজ ল'বলৈ বিচাৰিম অকণমান কথা পাতিব বিচাৰিছোঁ কেতিয়াৰ পৰা হঠাৎ পানী আহিলে 20 বছৰে এই স্থানত পানী হোৱা নাই কৈছে আজি ৰাতিপুৱা 11 বজালৈ ঠিকেই আছিল 11 বজাৰ পিছত ইয়াত পানী হৈছে আৰু আমি আচৰিত ৰাতিপুৱা সৰু ল'ৰা ছোৱালীখিনি স্কুললৈ গৈছিল যেতিয়া স্কুলৰ পৰা ঘূৰি আহিব লগা হয় তেতিয়া পৰিস্থিতি দেখি তেওঁলোকে ভয় খাইছে এই সময়ছোৱা অফিচ কাছাৰীৰ পৰা ঘূৰি অহাৰ সময় বিদ্যালয়ৰ পৰা ঘূৰি অহাৰ সময় সকলোমে আপোনাৰ শিশুটি ক'ৰ পৰা পানী আহা যেন তেওঁলোকে অনুমান কৰে স্কুলৰ পৰা সৰু ল'ৰা ছোৱালীবোৰ কোনোমতে কিছুমানে দাঙি আনিছে কোনোবাই ধৰক কিবাকৈ আনিছে তেতিয়া অকণমান আগতে অলপ পানী কম আছিল এতিয়া আৰু বেছিকৈ বাঢ়িছে
এতিয়া যিসকলে আহিব লগা আছে কিন্তু চিন্তনীয় ইয়ালৈ আপোনাৰ চাওক পানী ক্ৰমান্বয়ে বাঢ়ি আছে আমি পানী দেখুৱাই আছোঁ পানীৰ সোঁতটো অকণমান দেখুৱাম কেনেকৈ পানী বাঢ়ি আছে আমি সেই পৰিৱেশসমূহ দেখুৱাম যে পানী এই স্থানত বাঢ়ি আছে আৰু পানীয়ে এক ভয়াৱহ পৰিস্থিতি সন্মুখীন কৰিব পাৰে বা ভয়াৱহ পৰিস্থিতি ইয়াত সৃষ্টি হ'ব পাৰে পথ উপপথ সকলো একাকাৰ পানীয়ে এই মুহূৰ্তত পানীৰ সোঁতটো আমি দেখুৱাইছোঁ এয়া মাছ মাৰিবলৈ তেওঁলোকে আৰম্ভ কৰিছে আমি দেখুৱাইছোঁ এক দৃশ্য যে এয়া প্ৰকৃততে স্মাৰ্ট চিটিৰ এখন স্বৰূপ যিখন স্বৰূপ এই মুহূৰ্তত দেখুৱাইছোঁ তেওঁলোকে হাতত জাল লৈ ওলাই আহিছে কাৰণ 20 বছৰে এই স্থানত তেওঁলোকে বসবাস কৰিছে এই স্থানত আছে কিন্তু এই স্থানত তেওঁলোকে কোনো দিনে পানী দেখা নাই হঠাৎ কেনেকৈ এই স্থানত পানী আহিলে তেওঁলোকে আচলতে হতচকিত হৈ পৰিছে কিয়নো হঠাৎ অহা পানীয়ে এই মুহূৰ্তত তেওঁলোকৰ ঘৰ দুৱাৰ সকলো উটুৱাই লৈ গৈছে বাইদেউ কিমান বছৰৰ পৰা আপুনি আছে মই ইয়াত 15 বছৰমান আছোঁ আজিলৈকে পানী দেখা নাছিলোঁ ৰাতিপুৱা ঠিকেই আছিলে হঠাতে পানী আহিলে ক'বই নোৱাৰোঁ আমি বৰষুণো নাই একো নাই ৰ'দে দি আছিল অলপ চলপ পটককৈ পানীটো আহিলে সৰহকৈ সোমাই বৰষুণ ইমান কম ইমান সেইটো বৰষুণ নহয় তাৰ ল'ৰা ছোৱালী স্কুলৰ পৰা আনিব যোৱা মানুহবিলাকৰ প্ৰব্লেম হৈ গৈছে যাব পৰা নাই আমাৰ ঘৰে ছোৱালী এজনী আছে মাকক এই অটোভেনত পঠাইছোঁ ছোৱালীজনী আনিবলৈ আকৌ মানুহজনী আকৌ এককাল পানীত খোজকাঢ়ি আহিছে মই আপোনাৰ সৈতে কথা পাতিম হাতত এখন জালখন যদি আপুনি দেখুৱাই দিয়ে মাছ পাইছেনে বৰষুণ নাই বহুতেই ভাল লাগিছে আমাৰ এখন গাঁও বৰষুণ নাই আহিল ক'ৰ পৰা পানী নদীবান প্ৰকল্পৰ দৰে হৈছে দেখোন কথাটো আজিলৈকে এনেকুৱা পানী দেখা নাছিলোঁ পানী ক'ত এৰি দিছে তেওঁলোকে কি দেখিছে তেওঁলোকে কি বুজিছে পানী ক'ৰ পৰা আহিব পাৰে মানে মোটামুটি 1500 মান মানুহ আছে ইয়াতে আমাৰ এই গাঁওখনত তো এইখিনি মানুহ আবদ্ধ হৈ আছে সকলোৰে ঘৰত পানী সোমাইছে গতিকে আমাৰ পৰা পানী আহিব পাৰে পানীটো আপোনাৰ তাতে আৰ্মি কেম্পটো আছে ডং এটা আছে ডঙৰ আৰ্মি কেম্পৰ ৱাল এখন ভাঙি গৈছে আমি দেখিছোঁ হাটগাঁও আৰ্মি কেম্পৰ আৰু এই পানীটো জৰাবতৰ পৰাও পানীটো আহিব পাৰে সম্ভৱ আৰু অনুমান কৰিছোঁ যে কলাক্ষেত্ৰ 6 মাইলত পানীটো হৈছিল পুৰবী ডায়েৰীত তাতে পানী হয় আমি জানো কিন্তু ইয়াত কোনোদিনে পানী হোৱা নাছিল কিন্তু আমি এটা সন্দেহ কৰিছোঁ যে কোনোবা ৰাস্তা এটা ওলাইছে পথ এটা ওলাইছে য'ত এই পানীখিনি এইফালেৰে আহিব লগা হৈছে হয়তো পানী বেছি হ'ব পাৰে বাঢ়ি গৈছে ক্ৰমাৎ আৰু পানী ক্ৰমাৎ বাঢ়ি যোৱাৰ ফলত হয়তো এইফালেৰেও এটা ৰাস্তা ওলাইছে পানী অহা চাওক অনুপম এই মুহূৰ্তত দেখাইছোঁ এইখন ছবি কেনেকৈ পানীয়ে সোঁত বৈ আছে আৰু পানীয়ে কেনেকুৱা এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৱাল ভাঙিবলগীয়া এটা অৱস্থা হৈছে পানী ওলাই যাবলৈ কাৰণ ঘৰৰ ভিতৰত ভয়ানক পানী তেওঁলোকে ৱাল ভাঙিছে হাতোৱাৰে কাৰণ ঘৰৰ পৰা এই পানীখিনি যাতে ওলাই যাব পাৰে আমি প্ৰকৃত ছবি দেখুৱাই আছোঁ গুৱাহাটী মহানগৰীৰ এইসমূহ ছবিয়ে আচলতে বাস্তৱ ছবি তেওঁলোকে হঠাৎ অহা পানীক দেখি হতচকিত হৈ পৰিছে সকলো আমি এই মুহূৰ্তত বিপদসংকুলভাৱে আমিও আহি এওঁলোকৰ কাষ চাপিছোঁ তেওঁলোকৰ সমস্যাসমূহ আমি NK TVৰ দৰ্শকসকলক এক্সক্লুচিভ দৃশ্যাংশ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু এই মুহূৰ্তত দেখুৱাইছোঁ এখন ৱাল ভাঙিবলগীয়া এটা পৰিস্থিতি হৈছে কাৰণ ঘৰৰ ভিতৰত একো বাচি থকা নাই ঘৰৰ ভিতৰত সকলো পানী আবদ্ধ হৈ পৰিছে এয়া গুৱাহাটী মহানগৰীৰ এখন ছবি আৰু এয়া দেখুৱাইছোঁ আমি যে পানী কুঁৱা সকলো উটি গৈছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ ভয়াৱহ এক পৰিস্থিতি তেওঁলোকে ৱাল ভাঙিবলগীয়া এটা অৱস্থা হৈছে কিয়নো এই স্থানত একাঠু এককাল পৰ্যন্ত পানী আৰু হঠাৎ অহা পানীৰ বাবে এইদৰে বুৰি গৈছে সকলোকে ধুৱাই লৈ গৈছে পানীয়ে উটুৱাই লৈ গৈছে কোনো লোক আবদ্ধ হৈ পৰিছে ভিতৰত কোনোৱে ওলাই যাবলৈ পৰা নাই ভিতৰৰ পৰা এই মুহূৰ্তত দেখুৱাইছোঁ ৱাল ভাঙি তেওঁলোকে পানী উলিয়াবলগীয়া এটা পৰিস্থিতি পানীৰ যিটো লেভেল আমি দেখুৱাইছোঁ পানীৰ লেভেলতকৈ ঘৰৰ ভিতৰত অধিক পানী গতিকে পানী ভিতৰৰ পৰা উলিয়াব এয়া চেষ্টা কৰিছে পাহাৰৰ পানী আহি গৈছে পাহাৰৰ পানী মেঘালয়ৰ পাহাৰৰ পানী বহুতে ক'ব বিচাৰিছে যে পাহাৰৰ পানীও আহিছে যোৰাবাটৰ পানীও ইয়াত আহিছে হঠাৎ যোৰাবাটৰ পানী অহাৰ বাবে এই অৱস্থা হৈছে এফালে আৰ্মি কেম্পৰ এখন ৱাল ভাঙি গৈছে বুলি অভিযোগ কৰিছে যে আৰ্মি কেম্পৰ ৱাল ভাঙি এনেদৰে এক ভয়াৱহ পৰিস্থিতিৰ সূচনা হ'বলগীয়া হৈছে গতিকে এয়া আমি দেখুৱাই আছোঁ এই দৃশ্যাংশ NK TVৰ দৰ্শকসকলক দেখুৱাই আছোঁ গতিকে নিশালৈ অধিক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা যদি মৃগেন শৰণীয়া মেয়ৰ দেখি আছে যদি গুৱাহাটী উন্নয়ন
দপ্তৰৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই দেখি আছে, মুখ্যমন্ত্ৰীয়ে যদি বিভাগে এই সম্প্ৰচাৰ দেখি আছে, গতিকে অনতিপলমে এই লোকসকলৰ কাষত থিয় দিব লাগে, সহায়ৰ হাত তেওঁলোকক আগবঢ়াব লাগে। এটুপি খোৱা পানীৰ বাবে, এটুপি খাদ্যৰ বাবে তেওঁলোকে হাহাকাৰ কৰিবলগীয়া হৈছে। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ। দৃশ্য আৰু আগুৱাই যোৱা সুকল্যাণ আমি যাম, কথা পাতিম। হেল্ল', এই মুহূৰ্তত আমি আন ঘৰ আছে, বহু অঞ্চল আছে, আন ঘৰসমূহ ডুবি গৈছে পানীত। এই মুহূৰ্তত দেখুৱাইছোঁ বহু স্থানত এই মুহূৰ্তত পানী ডুবি গৈছে, পানীত এই মুহূৰ্তত একাকাৰ হৈ পৰিছে। গতিকে পানীৰ সোঁত ক্ৰমান্বয়ে বৃদ্ধি পাইছে, গতিকে বৰষুণ দিয়াৰ সম্ভাৱনা আছে। ওপৰত আমি ডাৱৰ দেখিছোঁ, গতিকে নিশা যদি বৰষুণ দিয়ে, এই মুহূৰ্তত বৰষুণ দিয়া আৰম্ভ কৰিছে, গতিকে অধিক ভয়াৱহ পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে। এই মুহূৰ্তত দেখুৱাইছোঁ এখন বাইক এই মুহূৰ্তত পানীৰ তলত, বাহনসমূহ ডুবি গৈছে। ঘৰৰ পৰা তেওঁলোকে আচবাবসমূহ, সামগ্ৰীসমূহ তেওঁলোকে উলিয়াব নোৱাৰিলে, গতিকে হঠাৎ পানীয়ে এইদৰে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল। গতিকে এয়া গুৱাহাটী মহানগৰীৰ বাঘৰবাৰীৰ এটা অঞ্চলৰ পৰা, উদয়ন পথৰ পৰা আমি এই পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ। গতিকে বহু লোক এই মুহূৰ্তত আবদ্ধ হৈ আছে। গতিকে প্ৰশাসন, SDRF, NDRFক তেওঁলোকে আহ্বান জনাইছে যাতে অনতিপলমে এই ব্যৱস্থাখিনি তেওঁলোকে কৰি দিয়ে, অনতিপলমে বান সাহায্য। হয়, এই বিস্তীৰ্ণ অঞ্চল, বহু পানী আহিছে। হাটগাঁৱৰ আৰ্মি কেম্পৰ ৱাল ফাটি এই পানী আহিছে বুলি তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে। আৰু সুকল্যাণ ৰাজখোৱা সেই বৃহৎ অঞ্চলটোত ভ্ৰমি আছে। SDRFৰ মানুহক প্ৰয়োজন হৈছে। আৰু এই মুহূৰ্তত NKTV এক্সক্লুচিভ, NKTVয়ে প্ৰথম সেই বাঘৰবৰী অঞ্চলত গৈ উপস্থিত হৈছে। আৰু চাৰিওফালে পানী পানী পানী, এয়া দেখুৱাই গৈছে এটা বিস্তীৰ্ণ অঞ্চল, মূল পথ, উপপথ সকলোতে পানী ভৰি পৰিছে। পাঞ্জাবাৰীৰ দিশে বাঘৰবৰীত যদি কোনোবা আহিব বিচাৰিছে, তেওঁলোকে নিজকে নিৰাপদ স্থানত ৰখা ভাল, ইয়ালৈ নহা ভাল এই মুহূৰ্তত, কাৰণ পানী বাঢ়িয়ে আছে। হাটগাঁৱৰ আৰ্মি কেম্পৰ ৱাল ভাগি পানী সোমাইছে বুলি এই অঞ্চলবাসীয়ে সন্দেহ প্ৰকাশ কৰিছে, কাৰণ 15-20 বছৰ ধৰি ইয়াত কোনো ধৰণৰ পানী নাছিল, আজি বৰষুণো হোৱা নাছিল, হঠাৎ পানী এই ধৰণে নামি আহিছে। আৰু সেই বিস্তীৰ্ণ অঞ্চলত সুকল্যাণ ৰাজখোৱা আমাৰ সাংবাদিক তেওঁ ভ্ৰমণ কৰি আছে আৰু অঞ্চলটোৰ এই দুৰ্দশা সন্মুখত আনি আছে। এই অঞ্চলত নাও পঠিওৱাটো প্ৰয়োজন, SDRF বাহিনী অহাটো প্ৰয়োজন, নহ'লে যিকোনো দুৰ্ঘটনা হ'ব পাৰে, নহয়নে সুকল্যাণ? হয় অনুপম, সেই কথাকে ক'ব বিচাৰিছোঁ যে প্ৰশাসনে এই মুহূৰ্তত কোনো বুজ লোৱা নাই। পুৱাৰ ভাগতে খবৰ দিয়া হৈছিলে, SDRFক খবৰ দিছিলে তেওঁলোকে, কিন্তু এই স্থানত বৰষুণ এতিয়া দেখিবলৈ পাইছোঁ, এটুপ দুটুপ বৰষুণ পৰিছে, কিন্তু বৰষুণ দিলে ইয়াৰ পৰিস্থিতি অধিক ভয়ানক হোৱাৰ সম্ভাৱনা আছে। প্ৰশাসনক তেওঁলোকে কোৱা নাই, কৈছে যদিও তেওঁলোকে প্ৰশাসন অহা নাই এই মুহূৰ্তত। দাদা অকণমান আগুৱাই আহক, মই অকণমান সমস্যাবোৰ কওক আপোনালোকৰ। প্ৰধান সমস্যা আছে আমাৰ ইয়াতে বুঢ়া বুঢ়ী হাল আছে হা, এই যে ঘৰ তল গৈছে এইটো এতিয়া তেওঁলোকক আমি সেই গোটেই ওচৰ চুবুৰীয়া চিন্তিত হৈছোঁ, কি কৰা যায়, কেনেকৈ কি কৰা যায় ভাবি বন্ধ বিচনাতে আছে, ইয়াৰ ভিতৰতে আছে, সেয়া তাতে কি কৰা যায়, যাব নোৱাৰিব। বহুত বহুত ধন্যবাদ সুকল্যাণ। অতি অৱস্থা বেয়া সুকল্যাণ, তুমি নিজেও সাৱধানে থাকিবা। ঘৰে ঘৰে পানী চাৰিওফালে। সেয়া আছিল বাঘৰবৰীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। NKTV গৈ তাত উপস্থিত হৈছিল। SDRF বাহিনীক অনুৰোধ জনাইছোঁ বাঘৰবৰীৰ সৈতে যোগাযোগ কৰক, এই অঞ্চলৰ মানুহ সমস্যাত পৰিছে।